কুৱেশ্যন নম্বৰ 1 জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? অপশ্যন এ মৃত্যুঞ্জয়, অপশ্যন বি মামৰে ধৰা তৰোৱাল, অপশ্যন চি অন্তৰীপ, অপশ্যন ডি লাহৰী। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ মৃত্যুঞ্জয়। কুৱেশ্যন নম্বৰ 2 অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? অপশ্যন এ নগাঁও, অপশ্যন বি শিৱসাগৰ, অপশ্যন চি তেজপুৰ, অপশ্যন ডি বৰপেটা। শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি শিৱসাগৰ। কুৱেশ্যন নম্বৰ 3 অসমীয়া চুটি গল্পৰ জনক বুলিলে কাক বুজা যায়? অপশ্যন এ হেমচন্দ্ৰ গোস্বামী, অপশ্যন বি চন্দ্ৰকুমাৰ আগৰৱালা, অপশ্যন চি সত্যনাথ বৰা, অপশ্যন ডি লক্ষ্মীনাথ বেজবৰুৱা। শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি লক্ষ্মীনাথ বেজবৰুৱা। কুৱেশ্যন নম্বৰ 4 অসমত থকা ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা কিমান? অপশ্যন এ 6খন, অপশ্যন বি 7খন, অপশ্যন চি 15খন, অপশ্যন ডি 4খন। শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 7খন। কুৱেশ্যন নম্বৰ 5 গুগল কোন চনত আৱিষ্কাৰ কৰা হৈছিল? অপশ্যন বি 1990, অপশ্যন চি 1992, অপশ্যন ডি 1996। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 1998। কুৱেশ্যন নম্বৰ 6 মণিৰাম দেৱানক কোন চনত ফাঁচি দিয়া হৈছিল? অপশ্যন এ 1854 চনত, অপশ্যন বি 1890 চনত, অপশ্যন চি 1858 চনত, অপশ্যন ডি 1847 চনত। শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 1858 চনত। কুৱেশ্যন নম্বৰ 7 আহোমসকলৰ শেষ ৰাজধানী ক'ত আছিলে? অপশ্যন এ চৰাইদেউ, অপশ্যন বি যোৰহাট, অপশ্যন চি ৰংপুৰ, অপশ্যন ডি নাজিৰা। শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি যোৰহাট। কুৱেশ্যন নম্বৰ 8 অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনৰ সভাপতি কোন আছিল? অপশ্যন এ তৰুণৰাম ফুকন, অপশ্যন বি গোপীনাথ বৰদলৈ, অপশ্যন চি লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন ডি পদ্মনাথ গোহাঁইবৰুৱা। শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি লক্ষ্মীনাথ বেজবৰুৱা। কুৱেশ্যন নম্বৰ 9 বৰ্তমান শোণিতপুৰ আৰু নগাঁও জিলাৰ সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰৰ দলংখনৰ নাম কি? অপশ্যন এ বুঢ়ীদিহিং, অপশ্যন বি কলীয়াভোমোৰা দলং, অপশ্যন চি নৰনাৰায়ণ সেতু, অপশ্যন ডি শৰাইঘাট দলং। শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি কলীয়াভোমোৰা দলং। কুৱেশ্যন নম্বৰ 10 অসমত মানৰ আক্ৰমণ কিমান চনত হৈছিল? অপশ্যন এ 1821 চনত, অপশ্যন বি 1840 চনত, অপশ্যন চি 1820 চনত, অপশ্যন ডি 1825 চনত। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 1821 চনত। কুৱেশ্যন নম্বৰ 11 ৰামায়ণখন কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? অপশ্যন এ অনন্ত কণ্ডলী, অপশ্যন বি মাধৱদেৱ, অপশ্যন চি শংকৰদেৱ, অপশ্যন ডি মাধৱ কণ্ডলী। শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি মাধৱ কণ্ডলী। কুৱেশ্যন নম্বৰ 12 পৃথিৱীৰ গভীৰ মহাসাগৰখনৰ নাম কি? অপশ্যন এ ভাৰত মহাসাগৰ, অপশ্যন বি প্ৰশান্ত মহাসাগৰ, অপশ্যন চি আটলাণ্টিক মহাসাগৰ, অপশ্যন ডি দক্ষিণ মহাসাগৰ। শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি প্ৰশান্ত মহাসাগৰ। কুৱেশ্যন নম্বৰ 13 ভৱেন্দ্ৰনাথ শইকীয়াই কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰে? অপশ্যন এ শৃংখল, অপশ্যন বি ৰাতি ফুলা ফুল, অপশ্যন চি ৰং মিলিৰ হাঁহি, অপশ্যন ডি সেন্দুৰ। শুদ্ধ উত্তৰটো হ'ল
অপশ্যন এ শৃংখল। কুৱেশ্যন নম্বৰ 14, 1937 চনত ঘূৰণীয়া মেজমেলত অসমক কোনে প্ৰতিনিধিত্ব কৰিছিল? অপশ্যন এ বিষ্ণুৰাম মেধি, অপশ্যন বি গোপীনাথ বৰদলৈ, অপশ্যন চি হেমচন্দ্ৰ গোস্বামী, অপশ্যন ডি চন্দ্ৰধৰ বৰুৱা। শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি চন্দ্ৰধৰ বৰুৱা। কুৱেশ্যন নম্বৰ 15, সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত? অপশ্যন এ পাট মুগাৰ উদ্যোগ, অপশ্যন বি কাঁহ পিতলৰ উদ্যোগ, অপশ্যন ডি ৰেচম শিল্প। শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি কাঁহ পিতলৰ উদ্যোগ।